গুৱাহাটীত ওলাই গৈছিল, বিয়াৰ কামতে ওলাই গৈছিল। গৈ এতিয়া আমি খবৰটো পাইছোঁ 5টামান বজাত তাৰ ডেড বডি মানে ৰেলৱে ষ্টেচন ৰেলৱে ট্ৰেকত পোৱা বুলি, কামাখ্যা ৰেলৱে। খবৰ পাই আমাৰ মানুহ গ'ল তাতে দৌৰাদৌৰিকৈ গৈ এতিয়া কিহৰ কাৰণে সেইটো তেখেতৰ মৃত্যু হ'ল আমি একো গম পোৱা নাই। আমি আচৰিত। বিয়া সোমবাৰে ছোৱালী নলবাৰীত আছিল। অকলে মানে গুৱাহাটীত এই চাকৰিও কৰে, গতিকে তাৰ ডিউটি গোটেই মানে চাকৰি ডিউটিয়ে হওক, বজাৰ কৰা ডিউটিয়ে হওক, মানুহ মাতা কোনোবা ডাক্তৰক মাতি ফুৰিছে লগৰ, গতিকে সি ওলাই গৈছে তেনেকৈ। এতিয়া সি মেডিকেলৰ মানে প্ৰথম ৰিপ্ৰেজেণ্টেটিভ আছিল, তাৰপিছত প্ৰমোশ্যন হৈ সি ৰিজনেল মেনেজাৰ কিবা আই ডিপাৰ্টমেণ্টৰ, সেইটো ৰিজনেল মেনেজাৰ আছে, মানে নৰ্থ ইষ্টত ঘূৰি ফুৰিব লাগে, তেনেকৈ ঘূৰি ফুৰিছে। পৰিয়াল তাৰ মা আৰু সৰু ভাইটি এটা আছে, 3জনে আছে। আমিও পৰিয়ালৰে, মই বৰদেউতাকৰ ল'ৰা, মোক সি মানে দেউতাকৰ নিচিনাকৈ মানে, আমিও আৰু ময়ো তাক নিজৰ ল'ৰা নিচিনাকৈ মৰম কৰোঁ, প্ৰত্যেকটো কথাই মোক কয়। এতিয়া আমাৰ যি মানুহ তাত গৈছিল ৰাতি কালি 9টা বজালৈ আছে, তাতে তেওঁলোকে মানে পুলিচৰ ভাষ্য, তেওঁলোকে হেনো কৈছে এক্সিডেণ্টৰ মানে নমুনাটো চাই এইটো মানে ছুইচাইড কেছ হ'ব পাৰে বুলি, ছুইচাইড কেছ বুলি, কিন্তু সেইটো তেওঁলোকে অনুমানহে কৰিছে। এতিয়া আমি অবাক হৈছোঁ, সি কেনেকৈ ছুইচাইড কৰিব বুলি। একদম মাইডিয়াৰ ল'ৰা, এই অঞ্চলৰ মানুহে ভাল পায়, আমাৰ পৰিয়ালে ভাল পায়, আলহী অতিথিয়ে ভাল পায়, সেই আৰু ইমান জনা বুজা আৰু এনেকুৱা ল'ৰা সি ছুইচাইড কৰিব বুলি আমি সপোনতো ভাবিব পৰা নাই। তাৰপিছত তাতো কোনো শত্ৰু নাই আমি জনাত, গতিকে তাক কোনোবাই মাৰিছে বুলিও আমি ভাবিব পৰা নাই। কিন্তু এতিয়া সমস্ত ঘটনাটোৱে ৰহস্য হৈ আছে। এতিয়া পষ্টমৰ্টেম কৰিব, আমাৰ মানুহ গৈ আছে, গৈ পোৱাৰ পিছত পষ্টমৰ্টেমত এতিয়া কি হয় পুলিচৰ তদন্তত ওলাব আচল এইটো মৃত্যুৰ ৰহস্যটো। আমিও তাকে বাট চাই আছোঁ, তাক বাদে আমাৰ আৰু একো নাই, আমাক ক'ব পৰা ৰাস্তা একো নাই। আমি সি ছুইচাইড কৰিলে বুলিও আমি ভাবিব পৰা নাই, কোনোবাই মাৰিলে বুলিও ভাবিব পৰা নাই। আচল তদন্তৰ যদি হয়, পষ্টমৰ্টেম ৰিপৰ্টটো সঠিকমতে যদি হৈ যায়, তেতিয়া গম পোৱা যাব। আৰু কি ক'ম, কোৱা ভাষা নাই। তাৰমানে মই তাৰ ঘৰতে কাম কৰি আছোঁ, ধনৰ ঘৰত ৰঙৰ কাম কৰি আছোঁ বিয়াৰ কাৰণে। তাৰমানে সি তাৰমানে কালি ৰাতিপুৱা গুৱাহাটীত গৈছিল। এতিয়া মই সুধিছোঁ ক'ত যা, সি কৈছে যে মই গুৱাহাটীত যাই আছোঁ। মই ক'লোঁ কেতিয়া আহিবি, সি ক'লা যে 3টা বা 4টাত আহি পাম আৰু। মই বোলো ঠিক আছে যা। পিছত তাৰপিছত 4টা পাৰ হৈ গ'ল, তেতিয়া মই ফোন মাৰিছোঁ, ৰিচিভ কৰা নাই। 3বাৰ বা 4বাৰমান ফোন মাৰিছোঁ আৰু ৰিচিভ কৰা নাই। তাৰপিছত মই অলপ পিছত ফোন মাৰিলোঁ, মাৰাৰ পিছতে বেলেগ এটা ৰিচিভ কৰিলা ফোনটো, যে ক'লা যে ট্ৰেইনত এক্সিডেণ্ট হৈছে, মানুহটো যে নাই, মানুহটো টুকুৰা হৈ গৈছে বুলি কৈছে। তেতিয়া মই ক'লোঁ যে সঁচাকৈ কৈছে নে মিছাকৈ কৈছে। সঁচাই কৈছোঁ, ঘৰত গাৰ্জেন আছে নেকি? ক'লে যে গাৰ্জেন আছে। তাৰ মাকক দিলোঁ ফোনটো, মাকক ক'লা কথাটো যে এনেকুৱা কাহিনীটো হৈছে, আপোনাৰ ল'ৰা যে এক্সিডেণ্ট হৈছে। তেতিয়া মানে গম পালা, চবৰ ঘৰৰ মানুহকেইটা গম পালা, এইখিনিয়ে মই জানো আৰু। পৰিয়াল এতিয়া 3টা, 2টা মাকটো আৰু 2টা ল'ৰা। নাই বিয়া আপোনাৰ 7 তাৰিখে বিয়া আছিল, এই ধনৰ যোনটো মানুহটো ল'ৰাটো ঢুকাইছে যে তাৰে বিয়া আছিল।